নমস্কাৰ। নমস্কাৰ। দেউতা, আজি আপোনাক মই বহুজনৰ লগত পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ। মই প্ৰথমতে আপোনালোকক পৰিচয় কৰাই দিছোঁ। আজি মই এনে এজন ব্যক্তিৰ কাষত উপস্থিত আছোঁ, যিজন ব্যক্তিয়ে আজি এই ২৬ জানুৱাৰী তাৰিখটোত ৯৬ বছৰত ভৰি দিছে। আৰু তেখেত হৈছে জয়সাগৰৰ বাসিন্দা। কিন্তু অৰিজিনেলি তেখেত আছিলে আমাৰ চাৰিং হাফলুটিঙৰ মৌলসুবচাৰ ব্যক্তি। আৰু দেউতাৰ নাম হৈছে শ্ৰদ্ধাৰ নবীন চন্দ্ৰ শইকীয়াদেৱ। দেউতা, আপোনাক আমাৰ এইটো ইউটিউব চেনেল বুলি আমি কওঁ আৰু ফেচবুক পেজ বুলি কওঁ, তালৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ আজিৰ দিনটোত মানে আজি ২৬ জানুৱাৰী তাৰিখটোতে আপোনাৰ ৯৬ বছৰ বয়সত ভৰি দিছে, হয়নে? আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি ৯৬টা বছৰ আপুনি অতিক্ৰম কৰিছে জীৱনৰ? কেনেকুৱা লাগিছে আজি? আনন্দ পাইছোঁ। হয়, লগতে বাৰ্ধক্যই আমাক অপকাৰ কৰাৰ কাৰণে দুখো লাগিছে। হয়। তাৰমানে আনন্দ পোৱাৰ লগতে এই যে বাৰ্ধক্যই আপোনাক অকণমান শাৰীৰিকভাৱে অসুস্থ কৰিছে বুলি আপুনি অনুভৱ কৰিছে, সেইকাৰণে দুখো লাগিছে ন? বাৰু একো নাই, এয়া আমাৰ এটা জীৱনৰ সুদীৰ্ঘ এটা পৰিক্ৰমা। আপুনি এনেকৈ অতিক্ৰম কৰি কৰি আজি ৯৬ বছৰ বয়সত ভৰি দিছেহি। এই যে জীৱনটোত আপুনি ৯৬টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে, আপুনি জীৱনটোক লৈ কিমান সুখী? মই হয়, অত্যন্ত সুখী হৈছিলোঁ। হয়, মই অসম সাহিত্য সভা হয়, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হয়, মূল অধিৱেশনখনো মই পৰিচালনা কৰিবলৈ পাইছোঁ। সেই দুটাই মোক যথেষ্ট হয়। আনন্দ দিছিলে। এটা আছিলে সাহিত্য সভা সাহিত্য সভা আৰু আনটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। হয়, ক'ত হৈছিলে? আমাৰ শিৱসাগৰ। হয়, সাহিত্য সভা মানে ৯৩ চনত হোৱা নে ২০১৭ চনত হোৱা? ২০১৭ চনত। হয়, হয়। 17 চনত আপুনি এই দুয়োটা অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই সুখী হৈছিল। আচ্ছা, মই প্ৰথম আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আপুনি আপোনাৰ প্ৰাথমিক বিদ্যালয় ক'ত পঢ়িছিলে? মই এই কাশী নম্বৰ চাৰিং গুণাগতীয়া, সেই সময় চাৰিং গুণাগতীয়া আছিলে। হয়, তাত প্ৰথম মই আৰম্ভ কৰিছিলোঁ। তাত পঢ়িছিলে? তাত পঢ়িছিলোঁ। আচ্ছা, হাইস্কুল ক'ত পঢ়িছিলে আপুনি? দেৰজাত মই নাম লগালোঁ। আপুনি দেৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ ন? পঢ়িয়ে মই দ্বিতীয় বছৰ আকৌ পালোঁ। হয়, তাৰপিছত চাৰিঙত পঢ়িলে? চাৰিঙত পঢ়িছিলোঁ। প্ৰথম বছৰ আপুনি চাৰিঙত পঢ়া নাছিলে, দেৰজাত পঢ়িছিলে। আচ্ছা, সেইখিনি সময়ত আপোনালোকৰ প্ৰধান শিক্ষক কোন আছিলে, মনত আছেনে বাৰু? আমাৰ হেৰি আছিলে কৃষ্ণকান্ত হাজৰিকা ছাৰ আছিলে নে কমলা দুৱৰা ছাৰ আছিলে নেকি? কমলা দুৱৰা ইয়াত চাৰিঙত আছিলে, পাইছোহি। আৰু দেৰজাত কোন আছিলে, মনত আছে নেকি? দেৰজাত তেওঁৰ নামটো কি আছিলে হাৰিয়াই কি কয়, কি গাঁও? বাৰু আমি এইটো পাছত পাতিম। এতিয়া মোক আপুনি এটা কথা কওক, আপোনাৰ যিটো ল'ৰালি কাল, সেই ল'ৰালি কালটোত এতিয়াতো আপোনাৰ নাতি আছে ধৰক, আপোনাৰ নাতিক আপুনি এতিয়া লক্ষ্য কৰে চাগে, নিজৰ পুত্ৰ বোৱাৰীয়ে ঘপকে ক'ৰবাত ওলাই যাবলৈ নিদিয়ে, খেলা ধূলা কৰিবলৈ নিদিয়ে, যিটো আমাৰ নিজৰ ক্ষেত্ৰতো হয়। কিন্তু আপোনালোকৰ দিনত এইটো মুকলিমূৰীয়াকেতো আপোনালোকে ঘূৰি ফুৰিছিলে। ঘূৰিবলৈ দিছিল। অভিভাৱকসকলৰ সিমান সেইটো নাছিলে, সচেতন নাছিলে। সচেতন বুলিও নহয়, তাৰমানে ইমান বাধ্যবাধকতা সৃষ্টি কৰা নাছিলে। কলি যা কি কয়, আমাক সুধি যোৱা নাই, এইবিলাক কথা। আচ্ছা, এতিয়া মোক আপুনি কওক এটা কথা, আপোনালোকেতো খেলা ধূলা কৰিছিলে, কেনেকুৱা ধৰণৰ খেল খেলিছিলে তেতিয়া? খেলা ধূলাটোত মোৰ ফালৰ পৰা মই বৰকে খেলা ধূলা নাছিলোঁ। আপুনি বৰকে খেলা নাছিলে? সেইখিনি সময়ত আমাৰ শিশুবিলাকে যিবিলাক খেল খেলিছিলে, খেলবোৰ মনত আছে নি বাৰু? তেনেকুৱা নামবোৰ খেলবোৰৰ? টাংগুটি খেলা,
লুডু গুটি লুডু গুটি, এনেকে টাং গুটি, টেংগুটি খেলা হেৰি আছে তাৰপিছতে আৰু যে এই যে মাটিত যে গাঁত খান্দি খান্দি যে গুটি গুটি কেইটামান থয়, এইটো কি খেল বুলি কয় জানো, পাহৰিছো। সেইটো অ, খেলিছিলোঁ এইটো খেলিছিলে ন? অ, পথাৰত গৈ হয়, যিয়ে গুটি ৰাখিবগৈ পাৰে সি জিকি যায় কি যায়। অঁ এই যে আপোনালোকে পঢ়ি থাকোঁতে আজিকালি আমি চাওঁ যে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক যিটো অঁ গালি এটা পাৰিব নোৱাৰোঁ, কেতিয়াবা দুই এচাট দিব নোৱাৰোঁ। আপোনালোকৰ দিনত কেনেকুৱা আছিলে? সেইটো কেতিয়া আমি শিক্ষকসকলে বৰ ভয় কৰিছিলোঁ, হয়, বৰ শ্ৰদ্ধা কৰিছিলোঁ। উম, তাৰ পিছত পৰিৱেশটো তেওঁলোকৰ নহ'লগৈ। হয়, মাষ্টৰনি কোনোবা যদি হেৰি কৰে উম, হৈ উঠি দিয়ে, হেৰি আহিলে উঠি দিব লাগে, হয়, সেইটো নাছিলে। হয়। সেইটো আমি নেদেখিলোঁ এতিয়াৰ দিনত, এতিয়া দিনত তেতিয়া আপোনালোকৰ দিনত সেইটো সেইটো সঁচাকৈ আছিলে। আছিলে ন? অঁ আচ্ছা, আৰু এটা কথা মই সুধো, আপুনি মানে খেলা ধূলা বাৰু বিশেষ কৰা নাছিলোঁ বুলি কৈছিলে, তেতিয়া আপোনাৰ ককাই ভাই কেইজন বাৰু, কেইজন আছিলে? আমাৰ ককাইদেউ উম, মই উম, আমি এই দুজন আছিলোঁ। উম। খেতি বাতিলে আপোনালোক গৈছিলে? কোৱা খেতি নকৰোঁ, আমি পথাৰ হাল বাই আহি হয়, গা পা ধুইহে আকৌ স্কুললৈ গৈছিলে? গৈছিলোঁ। আৰু এটা ৰাতিপুৱা কথা, আমি হাল পথাৰলৈ যায়। বাবলৈ পথাৰলৈ যাওঁ, ৰাতিয়ে গৰু লৈ যাওঁ হাল এই বাবলৈ। খেতিৰ কথাটো মোৰ মনলৈ আহিলতে আপোনাক এতিয়া সুধিছোঁ, এতিয়া আপুনি গম পাইছে চাগে দেখিছোঁ মানুহবোৰে ফ্ৰীকে চাউল পাবলৈ ল'লে, খেতি বাতি এৰিলে। এনেকুৱাকে যদি আমাৰ অসমীয়া জাতিটোৰ এইটো হৈ থাকে, থাকিলে ভৱিষ্যতে কি হ'বগে পাৰে বুলি ভাবিছে? অসমীয়া জাতিটো ধ্বংস কৰিবলৈ লৈছে। হয়, কাম বন কৰিবলৈ আহিলে নহয়, এৰিলে। আহিলে উম, কাম কৰিবলৈ আহিলে। হয়, হাই চাউলটো পালে, ফ্ৰী চাউলটো পালে। ফ্ৰী চাউল পাইছে, উম, তাৰ আকৌ খাই বৈ তেওঁলোকে বিকি আকৌ পাইছোঁ মই, হয়, হয়। গম আচ্ছা, পাইছোঁ। গম পাইছোঁ। আচ্ছা, তেতিয়া মই এটা কথা আপোনাক সুধিবলৈ বিচাৰিছোঁ, এই যে মানুহবোৰৰ কৰ্ম সংস্কৃতিৰ প্ৰতি হেঁপাহ নাইকিয়া হ'ল, একেবাৰে হেঁপাহ নাইকিয়া হৈ গ'ল। একেবাৰে অত্যন্ত দুখ পাইছোঁ। কৰ্ম সংস্কৃতি নাই, উম, ঘৰৰ বাৰীখনত জলকীয়া এজোপা ৰুই নলয়, উম, হালধি নকৰে। খেতিটো নকৰে, সেইটো কৰিলে উম, বিক্ৰী কৰিব পাৰে। হয়, এনেকুৱাকৈ আৰু মই ইয়াতে উলিয়াইছিলোঁ তেনেকৈ। উম, উম। আৰু এটা কথা সুধো দেই, আপুনি যে ৯৬টা বছৰ বয়সত আজি সোমাইছে, আমি সেৱা জনাইছোঁ, আপোনাক শুভেচ্ছা জনাইছোঁ। এই যে ইমান এটা সুদীৰ্ঘ জীৱন আপুনি পাইছে, এতিয়া বাৰু পৰিলে কাৰণে আপুনি অকণমান দুখ পাই পেলাই জিৰণি ল'বলগীয়া হৈছে। আপুনি ইমানটা বছৰ জীৱনৰ অতিক্ৰম কৰিব পৰাৰ কাৰণে যিটো আপুনি শক্তি পালে, তাৰ মূল মন্ত্ৰ কি বাৰু? মানে খোৱা বোৱা নে আপোনাৰ ভাল অভ্যাসবিলাক নে কি কি বুলি ক'ব আপুনি? ভাল অভ্যাস উম, আৰু তেওঁবিলাকে সমাজখনৰ লগত যদি ওতপ্ৰোতভাৱে জড়িত হয়, কেতিয়াও হেৰি নকৰে, আগবাঢ়িবই। বাঢ়িবই। বৰ ধুনীয়া কথা এটা কৈছে যে মানুহ আমি সামাজিক প্ৰাণী বুলি আমি কওঁ। গতিকে দেউতাই এই ৯৬টা বছৰ বয়সত আজি ভৰি দি এষাৰ কথা কৈছে যে মানুহ যদি সামাজিকভাৱে সক্ৰিয় হৈ থাকে, তেতিয়াহ'লে তেওঁ মানে দীৰ্ঘায়ু হয়। নহয়নে বাৰু কথাষাৰ? হয়। আচ্ছা, আৰু এটা কথা মই আপোনাক সুধিবলৈ বিচাৰিছোঁ, আপুনিতো চাকৰি কৰিছিলে, কি ডিপাৰ্টমেণ্টত কৰিছিলে আপুনি? মই গৌৰীসাগৰ উন্নয়ন খণ্ডত আছিলোঁ। গ্ৰাম সেৱক হিচাপে প্ৰথম সোমাইছিলোঁ। তাৰ পিছলৈ আপোনাৰ মুখ্য গ্ৰাম সেৱক হ'ল। হয়, তেতিয়া মই কি কয় পিছত মানে মুখ্য গ্ৰাম সেৱকৰ পিছত আমি ধৰি লৈছোঁ বাৰু আপুনি পদোন্নতি পালে। মই প্ৰথম এটা প্ৰশ্ন আপোনাৰ পৰা সুধিবলৈ বিচাৰিছোঁ, আপুনি যেতিয়া প্ৰথম চাকৰিত সোমাইছিলে, বেয়া নাপাব আকৌ সোধাৰ কাৰণে দেই, আপুনি দৰমহা কিমান পাইছিলে? জানিবলৈ মন যায় মানে। তেতিয়া মই
3,000 নহয়। আৰম্ভণিতেতো 3,000 পোৱা নাছিলে, নাই 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 কিমান পাইছিলে একদম কমকে? পাহৰি গৈছে। তথাপিতো 100 টকাৰ ওপৰত আছিলে নে? 100 ওপৰত আছিলে। 100 ওপৰত আছিলে, হয়নে নহয়? মই মানি লৈছো 100 টকাৰ ওপৰত আছিলে, 500 টকাৰ তলত আছিলে, হয়নে? জীৱনটো আপোনালোকৰ সুখৰ আছিলে, তথাপিতো পইচা পাতিৰ কোনো অভাৱ নাছিলে, বস্তুবোৰ সস্তা আছিলে, কিন্তু এতিয়া আমি মানুহবোৰে 40-50 হাজাৰ টকা দৰমহা পোৱাৰ পিছতো আমি কেলে ইমান অভাৱী হৈ আছো বুলি ভাবে আপুনি? বিশেষকৈ অভাৱী নিজে সৃষ্টি কৰি লৈছে, নিজে সৃষ্টি কৰি লৈছে ন? নাজানে কেনেকে চলিব লাগিব। মই বৰহাটৰ পৰা ঘৰলৈ বাছত নাহোঁ, চাইকেলখনৰ সৈতে গাড়ীত আহোঁ। আমাৰ পৰিয়াল ঘৰত আছিলে। হয়, বাৰু আপুনি বিয়া কোন চনত কৰাইছিলে মনত আছেনে? চনটো মনত আছে নে? বা পাহৰিলে বাৰু, চনটোৰ কথা বাদ দিছোঁ। এতিয়া মই জানিবলৈ বিচাৰিছোঁ দেই, এই কথাবোৰ জানিবলৈ মন যায় আৰু বহুতে জানিবলৈও বিচাৰিব আপোনাৰ পৰা। আপুনি মানে বৰমাক যেতিয়া চাবলৈ গৈছিলে, বৰমা মুখৰ আগলৈ ওলাই আহিছিলে নাই আপুনি? তেনেকুৱা হেৰি নাছিলে, পঢ়া শুনাৰ কাৰণে আৰু দবা ফিল্ডৰ কিনাৰতে ঘৰটো। আচ্ছা, অলপ আগবঢ়ানো আছিলে, সেইবোৰত বিচাৰি আছিলে, সেইকাৰণে মানে সন্মুখলৈ আহিছিলে। আৰু আপোনাৰ নিজৰ চিনাকি আছিলে নে ঘৰৰ মানুহে ঠিক কৰাইছিলে? ঘৰে ঘৰে হেৰি কৰিছিলে, ঘৰে ঘৰে ঠিক কৰিছিলে ন? আমাৰ ককাদেউহঁতে। হয়, আচ্ছা, মই এতিয়া জানিবলৈ বিচাৰিম আপোনাৰ পৰা, আগৰ সংসাৰবোৰ মানুহবোৰ বৰ সুখৰ আছিলে, হয়নে? স্বামীয়ে একেবাৰে পত্নীয়ে দেৱতা হিচাপে জ্ঞান কৰিছিলে, আৰু পত্নীকো স্বামীজনে নিজৰ মাতৃ হিচাপে, নিজৰ পত্নী হিচাপে তেনেকুৱা ধৰণে জ্ঞান কৰিছিলে। আজিকালি সংসাৰবোৰ দেখোন বৰ বিশৃংখল হ'বলৈ ধৰিলে, কি কাৰণে এইটো হৈছে বুলি? আন্তৰিকতা নাই, কাৰো আন্তৰিকতা নোহোৱাৰ কাৰণে অৱস্থা তেনেকুৱা হ'বলৈ পাইছে। হয়, আন্তৰিকতাৰ অভাৱৰ কাৰণে। হয়, গতিকে এইটো ভাল, মানুহবোৰে এটা সুখৰ জীৱন যাপন কৰিবৰ কাৰণে কেনেকে থকাটো ভাল বুলি আপুনি ভাবে? দুয়োৰ ভিতৰতে ঘৰখনৰ সকলোৰে সৈতে মিলা প্ৰীতি, সদ্ভাৱ, স্নেহ, বিশেষকৈ স্নেহটো থাকিবলৈ ইজনৰ প্ৰতি সিজনৰ প্ৰতি সেইটো কমিবলগীয়া দেখিছোঁ। কেৱল মানে মই কেৱল মানুহৰ সংসাৰখন বুলিয়ে নকওঁ, ঘৰৰ এই কথাটো কিন্তু আমি বাহিৰৰ সমাজখনতো দেখিছোঁ। সেইদিনা আমাৰ তুৰাম খনিকৰ ছাৰে খুব ধুনীয়া বক্তৃতা এটা দিওঁতে কৈছে, কথাষাৰ কৈছে যে আমি ইজন সিজনৰ কাষত বহি থাকোঁ, ইজনে সিজনৰ লগত হাঁহি মাতি কথা পাতি থাকোঁ, কিন্তু আমি কোনেও কাকো ভাল নাপাওঁ। কথাটো আজিৰ তাৰিখত শুদ্ধ হয়নে? এই কথাটো কেলে হ'বলৈ পাইছে বুলি ভাবে তেতিয়া? সৰুৰ পৰা নেওগিলেও মাক দেউতাকে হেৰি নকৰিলে, কি উদণ্ড হ'ল, উদণ্ড হোৱাৰ কাৰণে এনেকুৱা এটা অৱস্থা পাই গ'ল। আৰু মানুহবোৰ খুব আজিকালি বিলাসী হ'বলৈ ধৰিলে, ইটোৱে সিটোক লেং মাৰি আগবাঢ়িবলৈ ধৰিলে, তেনেকুৱাই নহয় জানো কথাটো? হয়, আচ্ছা, তাৰপিছতে মই জানিবলৈ বিচাৰিম আপোনাৰ সন্তান কেইটি? ছোৱালী দুগৰাকী। আচ্ছা, মই আপোনালোকক ক'বলৈ পাই ভাল পাম যে এখেতৰ ল'ৰা শ্ৰদ্ধাৰ নৱজ্যোতি শইকীয়া দাদা, আমি একেলগে ছ'চিয়েল ৱৰ্কবিলাক কৰোঁ। তেখেত এজন প্ৰকৃতিপ্ৰেমী। তেখেতে চাইকেল লৈ সমগ্ৰ অসমত তেখেতে প্ৰকৃতিৰ বিষয়ে যি সজাগতা, সেই সজাগতাৰ সৃষ্টি কৰিছে। ইতিমধ্যে মই টপিকটো আপোনাৰ দিয়কচোন, যিটো ৰেকৰ্ড কৰিছিলে। মই তেখেতক পৰিচয় কৰাম আপোনালোকৰ লগত এদিন। এতিয়া সদ্যহতে মই তেখেতক বেকগ্ৰাউণ্ডত ৰাখি এইখিনি কথা দেখাবলৈ বিচাৰিছোঁ। মই প্ৰথমতে দেখাম নৱজ্যোতি দাদাই আছাম বুক অফ ৰেকৰ্ডছ, এইটো ষ্টেট ৰেকৰ্ড কৰিছিলে, ব্ৰেক ছুপাৰলিটিভছ টু বি আল্ট্ৰা ছুপাৰলিটিভছ। এইটো তেখেতে আছাম বুক অফ ৰেকৰ্ডছ কৰিছিলে। তেখেতে প্ৰকৃতিপ্ৰেমী, বহু হাজাৰ গছপুলি ৰুইছে, আৰু গছপুলিবিলাক ৰুইছে মানে গছপুলিবোৰ ৰুই থৈ আহিছে, তাৰপিছত কেয়াৰ লোৱা নাই, তেনেকুৱা নহয়।
এয়া শিৱসাগৰ চাইক্লিং কমিউনিটি তাৰ ফালৰ পৰা এখেতক দিয়া হৈছে টু নৱজ্যোতি শইকীয়া কংগ্ৰেচুলেশ্যনছ ফৰ ছাকচেছফুলি কমপ্লিটিং ব্ৰহ্মপুত্ৰ পৰিক্ৰমা অন পেডেল 2600 কিলোমিটাৰ এপ্ৰক্সিমেট এখেতে প্ৰায় 2600 কিলোমিটাৰ চাইকেল চলাইছে গতিকে তেখেতক আপোনালোকে নিশ্চয় মোৰ লগত আগতে দেখিছে আজি অলপ দিন তেখেত গুৱাহাটীত আছিলে কাৰণে মই লগ পোৱা নাছিলোঁ দেউতা মই আপোনাৰ এইটো প্ৰশ্ন সুধিম আপোনাৰ সন্তানক লৈ যে আপোনাৰ সন্তানে এই প্ৰকৃতি মানে প্ৰেমৰ ওপৰত বা প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত যিবিলাক কাম কৰি ফুৰিছে সেই কামবিলাকক লৈ আপুনি সুখী নে একেবাৰে মই সঁচাকৈ সুখী হয় সমাজখন কাৰণে তাই যথেষ্ট ত্যাগ কৰিছে হয় আৰু আপোনাৰ সন্তানে যেতিয়াই কাৰোবাৰ বিপদ হয় তেতিয়াই ঢপলিয়াই ওলাই প্ৰথম যায় কোনোবা মানুহ ঢুকাইছে লগে লগে সি আগবাঢ়ি হয় ৰক্তদান কৰাৰ পৰা আদি কৰি হয়নে নহয় হয় গতিকে তেনে এজন পুত্ৰৰ আপুনি পিতৃ হিচাপে যথেষ্ট সুখী আৰু মই আপোনালোকক জনাবলৈ পাম যে তেখেতৰ জনাবলৈ পাই সুখী হ'ম তেখেতৰ বোৱাৰীক আমাৰ কুইন বয়ে BKBত তেখেতে শিক্ষকতা কৰে মঠিয়াচিগা তেখেতেও আজি অলপ দিনৰ আগত এটা বঁটা পাইছে মই আহি দেখিছোঁ এই ট্ৰফিটো মই সেই ট্ৰফিটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এইটো ট্ৰফি তেখেতে পাইছে দ্য বেষ্ট গাইড টিচাৰ হিচাপে পাইছে মিছেছ কুইন বৰা শইকীয়া বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় শিৱসাগৰ আসাম আৰু আপোনাৰ দুয়োগৰাকী ছোৱালীয়ে এইটো মই দেখাইছোঁ ট্ৰফিটো আৰু আছে মই আপোনাৰ দুয়োগৰাকী ছোৱালী ক'ত বিয়া দিছে দেউতা ছোৱালী দুগৰাকী ক'লৈ বিয়া দিছে ডাঙৰগৰাকী নাজিৰা ফালে নিব নাজিৰাত সৰুগৰাকী এই গুৱাহাটী ফালে দিছে নিব গুৱাহাটী ফালে দিছে কোনটো ডাঙৰগৰাকী নগাঁও গোলাঘাট তেওঁলোকে কিবা চাকৰি বাকৰি কৰে নেকি ছোৱালীজনীও সৰুজনীও নকৰিলে ডাঙৰজনীও নকৰিলে কিন্তু তেখেতলোক মই এটা কথা জানো মই লগ পাইছো তেখেতলোক যথেষ্ট মানৱ দৰদী আৰু সমাজৰ প্ৰতিটো কামৰ প্ৰতি তেখেত সচেতন সেই কথাটোৰ কাৰণে মই এটা গৌৰৱ অনুভৱ কৰিছো আৰু মানে বৰমাইটো চাকৰি কৰিছিলে তেখেতে ক'ত কৰিছিলে END ডিপাৰ্টমেণ্টত কৰিছিলে বৰমা ঠিকে আছে মই বৰমাৰ সাক্ষাৎকাৰটো লোৱা নাই মই দেউতাৰ সাক্ষাৎকাৰ লৈ মই কথাখিনি পাতি আছো তেখেতে END ডিপাৰ্টমেণ্টত কৰিছিলে তেতিয়া মই এটা কথা আপোনাক সুধো যে আজিৰ তাৰিখত আমি বাতৰি কাকততে হওক বা বিভিন্ন বাতৰি চাতৰি দেখি থাকো এই যে বিভিন্ন ধৰণৰ দুৰ্নীতি হয় কোনোবাই ক'ৰবাত ঘুষ খাইছে কোনোবাই ক'ৰবাত কোনোবা মানুহৰ মানে প্ৰতাৰণা কৰিছে আৰ্থিকভাৱে হওক এই কথাটো আপোনালোকে চাকৰি কৰি থকা দিনসমূহত এনেকুৱা ধৰণৰ দুৰ্নীতি আছিলে নে বাৰু সেই সময় নাছিলে এতিয়াও সেইটো কাম নকৰিছিলে আমাৰ কৰ্মীসকলে যিসকল আমি একেলগে শিকিছিলোঁ আপুনি এতিয়া মোক কওকচোন এই মানুহবোৰে যে ইমান দুৰ্নীতি কৰে ইমান টকা পইচাৰ প্ৰতি তেওঁলোকৰ হেঁপাহ একেবাৰে পাহাৰ বনাবলৈ বিচাৰে সম্পত্তিৰ সেই কথাটো কেলে মানুহবোৰৰ ইমান বাঢ়িছে আজিকালি মনটো অত্যন্ত দুখজনক কথা অত্যন্ত খালি লাগে কিন্তু ইমান পোৱাৰ পিছতো মানুহ সুখী নহয় কেলে সুখী যাব মই কি লৈ গৈছে হাত দুখনৰ কি লৈ যায় মানুহবোৰ কিয় সুখী নহয় তাৰ পিছত এই লাগে কাৰণে সুখী নহয় সেইটো লগাটো নাই আচ্ছা আপুনি এতিয়া আমাৰ শংকৰ সংঘৰ লগত আজি গোটেই জীৱন জুৰি আপুনি জড়িত হৈ আছে হয়নে আপুনি সংঘৰ এজন একনিষ্ঠ সেৱক হিচাপে আপুনি সংঘৰ পৰা মই যদি কওঁ যে আপুনি সংঘত থাকি জীৱনত কি পালে আপুনি মোক কি বুলি ক'ব তেতিয়া অনুষ্ঠানটোত বহুত সৎ মানুহ আছে বহুত হাজাৰ শ কোটি ভকত আছে তেওঁলোকে কেতিয়াও দুৰ্নীতি কৰিব নোৱাৰে নকৰেও গতিকে আপুনি নিশ্চয় তেওঁলোকৰ লগত থাকি এটা কথা শিকিলে যে আমি এটা সৎ জীৱন যাপন কৰিব লাগে প্ৰাণী হিংসা কৰিব নালাগে সকলোকে সমান দৃষ্টিৰে চাব লাগে
নহয়নে বাৰু? দেউতা, আপোনালোকে যেতিয়া শংকৰ সংঘৰ যিটো সংগঠন কৰিছিলে, ধৰক লাহে লাহে আহি আজি সংঘৰ এইটো মানে অৱস্থা পাইছেহি, সেইখিনি সময়ততো আজিৰ গতে গাড়ী মটৰ নাছিলে, আছিলে জানো? নাছিলে নহয়? অত্যন্ত অত্যন্ত আমাৰ আপোনালোকে তেতিয়া কেনেকে সংগঠনটো কৰিছিলে? চাইকেল চাইকেল কোন জেগালৈকে চাইকেল চলাইছিলে আপুনি? আমি গোটেই অসমত আটাইখন জিলালৈকে গৈছিলে ন? আপুনিতো বহুত ব্লকত চাকৰি কৰিলে, তালৈকে চাগে চাইকেল মাৰি গৈছিলে? আচ্ছা, আপুনি এই সংঘৰ মানে সমাজখনত আপুনিতো বহুকেইজন বৈষ্ণৱ পণ্ডিত লগ পাইছিলে, তাৰ ভিতৰত আপোনাৰ কাৰ কাৰ নাম মনত আছে বাৰু? সোণাম চেতিয়া ছাৰ, হয়, ঋষেশ্বৰ দলৈ, হয়, আৰু বাৰতী বুলি কোনোবা এজন আছিলে? মিনসু কুমাৰ ভাৰতী, হয়, মুখলালি আৰু আচ্ছা, তেওঁৰ পৰিয়ালৰ হেৰি আমাৰ ঘৰলৈ আনিছে, ককাক আনিছে। তাৰপিছত এই সোণাৰাম চুতীয়াদেৱৰ বিষয়ে আপুনি কি ক'ব? এনে তেখেতৰ বিষয়ে কেনেকুৱা আছিলে মানুহজন? যিজন মানুহক ঘৰত মই থাকোগৈ, প্ৰায় থাকোগৈ, আহিব নিদিম, নবীন তই ক'ত যাওঁ, আজি থাক, কালি আমুকত আমুক আছে, তই যাবিগে, এনেকে নিৰ্দেশ দিয়ে ছাৰে। তেখেতৰ পৰা বহুখিনি কথা আপোনালোকে আয়ত্ব কৰিছিলে? কৰিছিলে। এনে আজিৰ সমাজত তেনেকুৱা মানুহ সঁচাকে নাই, দুখ লাগে ন, অভাৱ হৈছে একেবাৰে। আমাৰ তেনেকুৱা মানুহ নাই, তেনেকুৱা মানুহ নাই। আপুনি সংঘৰ উঠি অহা প্ৰজন্মক, যিসকলে এতিয়া সংঘৰ নেতৃত্বত আছে, তেখেতলোকৰ প্ৰতি আপুনি কি আহ্বান জনাব? আজিকালি ওলাইছে, দেই, আমাৰ সেৱা বাহিনীটোৱে এইটোত যথেষ্ট হেৰি দিছে, চকু কাণ দিছে। আগৰ গতে সেই যৌ বস্তু ততে পৰি নাথাকে, দেখা মাত্ৰ কানি মালিকক বা কাৰোবাক চমজাই দিয়ে। আপুনি তাৰমানে মনে প্ৰাণে এইটো বিচাৰে যে সংঘৰ যিটো পবিত্ৰতা, যিটো স্বকীয়তা, সেইটো সকলোৱে বজাই ৰাখক। এতিয়া যান্ত্ৰিকতাৰ যুগত যাতে মানে যান্ত্ৰিক হিচাপে আগবাঢ়ি নাযায়, নহয় জানো? হয়। এতিয়া মোক আপুনি কওক, আকৌ এবাৰ মই সুধিছোঁ, প্ৰথমতে সুধিছিলোঁ, আপুনি যদি আকৌ ডেকাকালটো উভতাই পাই যায়, মই কৈছোঁ যেনিবা ডেকাকালটো আপুনি পাই গ'ল, আপুনি প্ৰথম কোনটো কাম কৰিব তেতিয়া? নহয়, যদি আহি যায় যিটো নাই, যিটো বাৰু ঠিক আছে বাৰু। আপুনি মোক এইটো কওকচোন যে আপুনি জীৱনত এই ৯৬টা বছৰ বয়সলৈকে বহুখিনি কাম কৰিলে, কিন্তু আপোনাৰ এনেকুৱা অনুভৱ হয়নে যে আপুনি কিছুমান কাম নকৰাকে এৰি থৈ আহিলে? আছে। কেনেকুৱা কাম কৰিব নোৱাৰিলো? কি কৰিব নোৱাৰিলে জানে? হেৰি বতৰত বহুত অনুষ্ঠান বেয়া কৰিছে। সেই অনুষ্ঠানবোৰ আপোনালোকে মানে বতৰৰ কাৰণে সফল হ'ব নোৱাৰিলে। হয়। আৰু আপুনি ভাবে নেকি যে তাৰ উপৰিও আপুনি ব্যক্তিগতভাৱে কিছুমান কাম কৰিবলৈ থাকি গ'ল বুলি ভাবে নেকি? থাকিল আৰু বহু ল'ৰা ছোৱালী খেৰি দিবলগীয়া থাকিলে। পিছত যেতিয়া সেৱা বাহিনীটোৱে সেই দায়িত্বটো লৈছে দেই, মই অকল সংঘৰ বুলি কোৱা নাই, আপোনাৰ নিজৰ জীৱনটোৰ কথা কৈছো। এইখিনি এই ল'ৰাখিনিয়ে সেইটো আগবাঢ়ি গৈছে, এটা দেখিছো মই। আৰু এটা কথা কওকচোন, এতিয়া আমাৰ দেশখন যিসকলে চলাই আছে, সেইসকলক আপুনি কি ক'ব? আমি কিছু কওঁ, খালি লাগে মই বাপটো লাগে। নিজৰ বাপটো এৰি, নিজৰ ক্ষমতা এৰি যাতে সকলোৱে সহজ সৰলভাৱে সকলোৰে কাৰণে কাম কৰে, আপুনি সেইটোকে আহ্বান। হয়। আপোনাৰ দেউতা, মই শেষত আপোনাৰ মুখৰ পৰা, আপুনিতো সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে মই এফাকি প্ৰাৰ্থনা শুনিবলৈ বিচাৰিম। কৃষ্ণ কৃষ্ণ নাথ কৰে পৰিত্ৰাণ,
তনু নাম পুতি আশা নাহিকে আনো নাম ধন দিয়া মুকে কিনা বন মালি দাস পাই নলোৱা কমন থাকোৱালি নিজ দাস কৰি শুনি মুকে কিনা কিনা আনৰ ধন নালাগে নাম ধন বিনা জয় জয় ৰামকৃষ্ণ শৰণ তোমাৰ কৃপাৰ সাগৰ কৃপা কৰা একবাৰ যিখন পাৱে পখিলো শৰণ ভকত জনৰ ধন তুমি নাৰায়ণ ভকত জনৰ তুমি নাৰায়ণ কৃষ্ণ 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 কুশলে থাকক কৃষ্ণ। আৰু এটা কথা কিন্তু মোৰ সুধিবলৈ মন গ'ল, এই 1950 চনৰ ভূমিকম্পটো মনত আছে নে? আছেতো আকৌ আমাৰ দেউতাই মুগা পুহিছিলে, মুগা চিমনিৰ পৰা গৈ ঘৰ পাইছেগে। আমাৰ পদূলিটো ইপাৰে এটা পুহি আছিলে, গোটেই পানী সোপাই ঘৰত সোমালেগে। সেইটোৱে খুব ভয় লগাইছিলে। তাৰপৰা আকৌ ৰাতি আহি থাকিবলৈ ধুনীয়া পিছত যোগানে এতিয়া কেঁচা ঘৰ আছিলে কাৰণে নহ'লে আৰু আজি তাৰিখত কেঁচা ঘৰ বুলি আমাৰ ঘৰ মোৰ ককাইদেৱে এই গোবৰ মাটি পিছে হেৰি নহ'ল, নাভাগিলে আমাৰ ঘৰত। আৰু এটা কথা সুধোচোন, এই যে ভাৰতে স্বাধীনতা পোৱা দিনটো মনত আছে নি আপোনাৰ? আছে আছে আছে। কেনেকুৱা হৈছিলে সেই দিনটোত? সেই দিনটোত কেনেকুৱা হৈছিলে পৰিৱেশটো? পৰিৱেশটো মানে আমাৰ অসমত এনেকে প্ৰচেচন ওলাইছিলে নেকি? ওলাইছে, ইয়াৰো ওলাইছে, লালকিল্লা তাকে হেৰি কৰিছে। তাকে দেউতা, ভগৱানে আপোনাক ভালে কুশলে ৰাখক, সেৱা জনাইছো। এইখিনি কথা পাতিলো আপোনাৰ লগত, ভগৱানে ভালে ৰাখক। মই একেবাৰে শেষত নৱবিদ্যাক মই এই দেউতাক সম্বৰ্ধনা জনোৱা পত্ৰ দুখন মই হাতত দিয়কচোন আপুনি। দেখুৱাবলৈ বিচাৰিছো আপোনালোকক। আৰু আছে এতিয়া সদ্যহতে মই দেখাইছো এইকেইখনকে। দেউতাক সম্বৰ্ধনা জনাইছিলে মহাসতী জয়মতী তিথি উৎসৱৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানত 2014 চনত জনাইছিলে দেই। এইখন মই আপোনালোকক দেখুৱাইছো। তাৰপিছতে আনখন মই সম্বৰ্ধনা পত্ৰ দেখুৱাইছো 85 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। এইটো 4, 5, 6 আৰু 7 ফেব্ৰুৱাৰী 2016 চনত আমাৰ শিৱসাগৰত হৈছিলে। তাত দেউতাক সম্বৰ্ধনা জনোৱা হৈছিলে। আৰু মূল যিখন প্ৰৱেশদ্বাৰ তোৰণ, তাৰ উদ্বোধক হিচাপে আমাৰ দেউতাই দায়িত্ব পালন কৰিছিলে। আৰু দেউতাক মানে সেয়া এক সন্মান জনোৱা হৈছিলে তাতে। আৰু আনখনি মই দেখাবলৈ বিচাৰিছো, এয়া আছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ 70 সংখ্যক বৰ্ষৰ প্ৰতিনিধি সভাত দেউতাক এনেধৰণে সম্বৰ্ধনা জনোৱা হৈছিলে। এই গোটেইখিনি আপোনালোকক দেখুৱালো। আশীৰ্বাদ কৰিব, দেউতা কুশলে থাকক, সুস্বাস্থ্যৰ গৰাকী হওক, ভগৱানে আপোনাক ভালে কুশলে ৰাখক দেউতা। কৃষ্ণ। এই ৰাখিছো এতিয়া। আপুনি সকলোলৈকে চাই ইফালে ওলগ এটা লৈ দিয়ক।